নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো আমাৰ টপিক পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ। শৰ্ট ফৰ্মত আমি PPP বা PPP বুলি কওঁ, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ। মানে ৰাজহুৱা আৰু ব্যক্তিগত কি পাৰ্টনাৰশ্বিপ মানে অংশীদাৰ। তো এই কথাখিনিৰ অৰ্থটো কি হৈছে, সিম্পল কথা হলে গভৰ্নমেন্ট আৰু কি থাকিব প্ৰাইভেট ইন্ডিভিজুয়াল মিলি যোনটো কৰ্ম কৰে তাক কোৱা হৈছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বুলি আখ্যা দিয়া হৈছে। তো আমি পলম নকৰাকৈ আজিৰ এই ভিডিঅটো আৰম্ভ কৰো। আৰু এই ভিডিঅটো যদি আপোনালোকৰ ভাল লাগে ভিডিঅটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজিৰ এই ভিডিঅত প্ৰথমতে আমি লৈ আহিছো ইন্ট্ৰডাকশন। তো ইন্ট্ৰডাকশনত কৈছে যে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ইজ এ symbiotic relationship where the public and the private sector work together। তাৰমানে কৈছে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড একেলগে কি কৰে কাৰ্য কৰে টু অপটিমালি ইউটিলাইজ ইচ আদাৰ নলেজ। দুজন মানে কি কৈছে দুটা খণ্ডই কি কৰে নিজৰ যোনটো এক্সপাৰ্টাইজ, নিজৰ যোনটো নলেজ জ্ঞান, হেতু জ্ঞানৰ অপটিমাম ইউজ মানে প্ৰপাৰ ইউজৰ কাৰণে ৰিসোৰ্সেস স্কিল এন্ড এক্সপাৰ্টাইজ for the provisions of public infrastructure in various areas or related service or the benefit of the public। মানে পাব্লিকৰ বেনিফিটৰ কাৰণে এই দুটা খণ্ডই কি কৈছে পাব্লিক মানে ৰাজহুৱা খণ্ড, প্ৰাইভেট মানে ব্যক্তিগত খণ্ড একেলগে কি কৰে কাৰ্য কৰে আৰু যাৰ জৰিয়তে হিয়তৰ ৰিসোৰ্স বিলাক প্ৰপাৰলি যাতে ইউজ হয়। নেক্সটত কৈছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ইন এডুকেশ্যন আ লং টাৰ্ম কন্টেক্সচুৱেল ৰিলেশনশিপ। এটো শৰ্ট টাইমৰ কাৰণে নহয়, এটো কি হৈছে প্ৰথম কথা হৈছে লং টাৰ্ম কন্টেক্সচুৱেল ৰিলেশনশিপ। ইট ইজ এ কন্টেক্ট বিটুইন হোৱাট? ইট ইজ এ কন্টেক্ট বিটুইন দ্য পাব্লিক sector and the private sector, between a government and a private provider for all or some part of the delivery of education in the infrastructure and the services। গভর্নমেন্টৰ মাজত আৰু কি হৈছে ব্যক্তিগত খণ্ডৰ মাজত এটো এটা কি হয় কন্টেক্ট হয়। as for example যে আমি চাইছো যে গভর্নমেন্ট স্কুল এটা আছে, গভর্নমেন্ট স্কুলটো আজিকালি নচলে, বন্ধ হৈ গৈছে, স্টুডেন্টে না যায়, তেতিয়া গভর্নমেন্ট স্কুলটো কি কৰিলে কোনো এজন প্ৰাইভেট সেক্টৰৰ লগত টাই আপ কৰি পেলাই গভর্নমেন্টে কলে যে আমাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ আছে, আপোনালোকে আহক আৰু এইখিনিত ইয়াতে কি কৰক আপোনালোকে এডুকেশনটো চলাই যাওক। তেনে ক্ষেত্ৰত কি হৈছে গভর্নমেন্টে নিজৰ ৰিসোৰ্স দি আছে আৰু ইফালে প্ৰাইভেট সেক্টৰৰ পৰা টিচাৰ আহি পেলাই আমাৰ কি কৰি আছে দুয়ে মিলি স্কুলটো ভাল কৰাৰ কাৰণে যত্ন কৰি আছে উইথ সাম বেনিফিটস। সো হেতু হৈছে পাব্লিক প্ৰাইভেট partnership। Public-private partnership is an approach used by the government to deliver quality service to its population। নিজৰ জনসাধাৰণৰ কাৰণে কি কৰে কোৱালিটি সাৰ্ভিস প্ৰভাইড কৰাৰ কাৰণে সৰকাৰ বিলাকে কি কৰে প্ৰাইভেট সেক্টৰৰ লগত কি কৰে টাই আপ কৰে by using the expertise of the private sector। it is a contractual agreement through which a private party performs a part of the service deliver functions of the government while assuming associated risks। in return the private party receives a fee from the government according to predetermined performance criteria। আৰু যাৰ ফলত কি হয় গভর্নমেন্টে কি কৰে এই প্রাইভেট পার্টি ব্যক্তিগত খণ্ডক এটা নিৰ্দিষ্ট এমাউন্টৰ কি কৰে ফি পেমেন্ট কৰে বা কমিশন পেমেন্ট কৰে। such payment may come out the user of charges or throughout the government budget or combination of both। আৰু এটো গভর্নমেন্টে নিজৰ বাজেটত এলট কৰিব পাৰে বা যিখিনি তাৰ পৰা লাভ হৈ আছে এই লাভৰ উপস্থিতিত বা লাভৰ ওপৰে কি কৰিব পাৰে এটা ফিক্স এমাউন্ট পে কৰিব পাৰে। তেতিয়া বুজি পালেনে যে পাব্লিক আৰু প্ৰাইভেট পাৰ্টনাৰশ্বিপ বুলিলে কি বুঝে গভর্নমেন্ট আৰু প্ৰাইভেট সেক্টৰে মিলি পেলাই যোনটো কাম কৰে সেই কামকে কি বুলি কোৱা হৈছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বিজনেস বুলি কোৱা হৈছে। এটো অকল এডুকেশনৰ সেক্টৰে নহয়, এটো ডিফাৰেন্ট সেক্টৰত হ'ব পাৰে। যেনেকুৱাকে আমি চাইছো যে আমাৰ যে এক্সাম বিলাক হয়, সাপোজ নিটৰ এক্সামে হওক নেটৰ এক্সামে হওক, তেনে ক্ষেত্ৰত আমি আপনার জেই হক তেনে ক্ষেত্ৰত আমি কি চাইছো যে গভর্নমেন্টে তো এক্সাম কন্ডাক্ট কৰি আছে, কিন্তু এক্সামটো কন্ডাক্ট কৰাৰ কাৰণে প্ৰাইভেট যোনবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ হেবোৰ ইউজ কৰে। যেনেকুৱাকে কম্পিউটাৰ বেসড এক্সাম হলে হয়তো প্ৰাইভেট কোনোবা ডাঙৰ এটা কম্পিউটাৰ সেন্টাৰ আছে, সেই কম্পিউটাৰ সেন্টাৰত গৈ পেলাই আমি পৰীক্ষা দিব লাগে। তো ইয়াতে গভর্নমেন্টে এক্সাম কন্ডাক্ট কৰাই আছে, কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে প্ৰভাইড কৰি আছে প্ৰাইভেট ইন্ডিভিজুয়ালে প্ৰভাইড কৰি আছে বা প্ৰাইভেট সেক্টৰে প্ৰভাইড কৰি আছে। দুয়ে মিলি এই কাৰ্যটো সম্পূৰ্ণ কৰি আছে, হেতুকে কি কোৱা হয় পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বুলি কোৱা হয়। নেক্সটত কৈছে এইমছ এণ্ড অবজেক্টিভ। পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ মূল লক্ষ্য বা উদ্দেশ্য কি আছে? তো প্ৰথমতে টু আপলিফ্ট দা কোৱালিটিটো বৃদ্ধি কৰাৰ কাৰণে বা কোৱালিটিটো ভাল কৰাৰ কাৰণে। এতিয়া চৰকাৰে যোনখিনি এক্সাম সাপোজ নেটৰ এক্সাম বা সাপোজ নিটৰ এক্সাম তাৰ পিছত কি আছে তাৰপে জেই এক্সাম, এই এক্সামবোৰ কি আছে গভর্নমেন্টে যদিও কন্ডাক্ট কৰাই আছে, কিন্তু তাৰ ক্ষেত্ৰত কি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক প্ৰাইভেটৰ ইউজ কৰি আছে, প্ৰাইভেট ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক ইউজ কৰি আছে। আৰু প্ৰাইভেট ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক ধুনিয়া থাকে, তাতে কোনো ধৰণৰ প্ৰবলেম নাথাকে, সেই কাৰণে কি হয়
কোৱালিটিটো ভাল পায় নেক্সট আছে টু ইনক্ৰিজ দ্য এনৰলমেন্ট ৰেশিওৰ কথা যদি ইয়াতে কৈছে সাপোজ এটা সৰকাৰি স্কুল আছে ইয়াতে ষ্টুডেন্টে না যায় আজিকালি সেই সৰকাৰি স্কুলটো কি কৰিছে এটা প্ৰাইভেট পাৰ্টি বা প্ৰাইভেট ইন্ডিভিজুৱেলক দি দিছে ইহতে এই সৰকাৰি ইনফ্ৰাষ্ট্ৰাকচাৰটো ব্যৱহাৰ কৰি পেলাই ভাল শিক্ষা দিয়াৰ কাৰণে যত্ন কৰিছে আৰু আমি জানো কি গভৰ্নমেন্ট এডুকেশ্যন আৰু প্ৰাইভেট এডুকেশ্যনৰ মাজত বহুত এটা অন্তৰ থাকে সেই কাৰণে প্ৰাইভেট এডুকেশ্যনটো কি হৈছে আহাৰ লগে কি পালে আহাৰ লগে ভাল এটা এডুকেশ্যন পাব বুলি বহু ষ্টুডেন্ট ইয়াতে নাম ভৰ্তি কৰাইছে আৰু এই বস্তুটো যদি আমি ভাইস ভাৰ্সা ৰিভাৰ্স কৰি দিও কি এটা গভৰ্নমেন্ট প্ৰাইভেট ইন্ডিভিজুৱেল বিলাক স্কুল এটা চলাই আছে স্কুলৰ কেম্পাসটো ইমানো কিছু সুবিধাজনক নহয় তেতিয়া গভৰ্নমেন্টে কি কৰিলে গভৰ্নমেন্টে ক'লে যে আমি ইনফ্ৰাষ্ট্ৰাকচাৰটো প্ৰভাইড কৰি আছো আপোনালোকে এডুকেশ্যনটো চলাও যেতিয়া গভৰ্নমেন্টে ইনভেস্ট কৰিলে ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হোৱাৰ লগে ষ্টুডেন্ট বলি ইয়াতে নাম ভৰ্তি কৰাইছে তো এনৰলমেন্টটো বাঢ়ি যায় নেক্সট পইণ্টত আছে টু ইনক্ৰিজ the outcomes of the education তো ভাল এডুকেশ্যন হ'বলৈ হলে পাবলৈ হলে ভাল শিক্ষাৰ দৰকাৰ বা ভাল শিক্ষকৰ দৰকাৰ হয় তেনে ক্ষেত্ৰত আমি চাইছো যে গভৰ্নমেন্ট সেক্টৰত কিছুমান ক্ষেত্ৰতে কি যে টিচাৰৰ ভ্যাকেন্সি থাকিলেও সেই ভ্যাকেন্সি বিলাক ফিল আপ কৰাৰ কাৰণে প্ৰপাৰ এডভাৰটাইজমেন্ট নোলায় তেনে ক্ষেত্ৰত কি আছে সেই প্ৰিন্সিপাল জনে বা প্ৰধান শিক্ষকে কি কৰিব পাৰে বাহিৰা টিচাৰক মাতি পেলাই সেই ক্লাছ বিলাক কৰাব পাৰে এটা নিৰ্দিষ্ট ফিছত তেনে ক্ষেত্ৰত কি হয় এডুকেশ্যনৰ আউটকামটো ভাল হয় নেক্সট কৈছে টু মেইনটেইন দা কোঅৰ্ডিনেশন বিটুইন দা পাব্লিক প্ৰাইভেট এণ্ড দা গভৰ্নমেন্ট সেক্টৰ কৈছে প্ৰাইভেট সেক্টৰ আৰু গভৰ্নমেন্ট সেক্টৰৰ মাজত ব্যক্তিগত খণ্ড ৰাজহুৱা খণ্ডৰ মাজত ভাল এটা কোঅৰ্ডিনেশন ক্ৰিয়েট কৰাৰ কাৰণে কোঅৰ্ডিনেশন মানে ভাল এটা বন্ধুত্ব ইয়াতে কথা কৈছে কোঅৰ্ডিনেশন মানে কোঅপাৰেশন দুজনৰ মাজত এটা ভাল কোঅপাৰেশন ক্ৰিয়েট কৰাৰ কাৰণে পাৰ্টনাৰশিপৰ এটা উদ্দেশ্য বুলি কৈছে নেক্সট কৈছে টু ৰিডিউস দা ওভাৰঅল লোড অফ দা গভৰ্নমেন্ট মানে চৰকাৰৰ যেটো ওভাৰলোড বুলি কৈছে বেছিকে মানে লোড লোৱাটো হেতু কমি যায় যেনেকুৱাকে স্কুল বিলাক আছে স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক প্ৰাইভেট ইন্ডিভিজুৱেলক দি দিছে যে আপোনালোকে আমাৰ স্কুল বিলাক চলাওক আৰু আপোনালোকে যি ইনকাম হৈছে তাৰ পৰা আপোনালোকে টিচাৰক দৰমহাও দিব আৰু এটা নিৰ্দিষ্ট পৰিমাণৰ পইচা চৰকাৰক দিব তেনেহলে গভৰ্নমেন্টৰ সেই চিন্তাটো গুছি যায় যে ইয়াতে যেটা স্কুল আছে সেই স্কুলটো আমাৰ চলাব লাগিব সেই গভৰ্নমেন্টৰ সেই চিন্তাটো নাথাকে তো ইয়াতে নেক্সট কৈছে এডভান্টেজ মানে সুবিধা কি বুলি কৈছে তো ইয়াতে গুড ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ এটা পাও equate investment into the public sector and provide effective public sources management ঠিক আছে প্রপার ইনভেস্টমেন্ট হয় পাবলিক সেক্টর বিলাক আর পাবলিক সেক্টৰৰ যোনবিলাক ৰিসোৰ্স আছে সেই ৰিসোৰ্সৰ প্ৰপাৰ ব্যৱহাৰো হয় নেক্সট কৈছে পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ কমপ্লিট এভৰি ইনফ্ৰাষ্ট্ৰাকচাৰাল প্ৰজেক্ট ভেৰি ফাষ্ট আৰু কৈছে যেতিয়া ধৰক এই যে আমি হাইৱেৰ কামটো হৈ আছে নেশনাল হাইৱেৰ কাম আছে নেশনাল হাইৱেটো চৰকাৰে বনাই আছে কিন্তু কন্ট্ৰাক্ট কাক দিছে কন্ট্ৰাক্ট দিছে প্ৰাইভেট কোম্পানী বিলাকে তো সেইকাৰণে হুনকালে চাব কামবিলাক শেষ কৰি আছে ৰিটাৰ্ণ অন ইনভেষ্টমেন্ট ইজ গ্ৰেটাৰ দেন ট্ৰেডিশনাল এণ্ড গভৰ্নমেন্ট সেক্টৰ বা ৰিটাৰ্ণ অন ইনভেষ্টমেন্টৰ কথা কলে ইয়াতে প্ৰফিটৰ মাৰ্জিনটো বেছি থাকে ৰিডিউস ৰিস্ক ম্যানেজমেন্ট সৰকাৰৰ ইয়াতে ৰিস্কটো কমি যায় experience in cost containment তাৰ মানে ইয়াতে কষ্ট কাটিং টু বেছি হয় যেন সৰকাৰে যোনটো কাম কৰিব তাতে কি থাকে কৰাপশনৰ কথাটো থাকে হেবিলাক ইয়াতে নাই সৰকাৰে আপোনালোকক ইনফ্ৰাষ্ট্ৰাকচাৰ দিছে আপোনালোকে কৰ্ম কৰক আৰু ইয়াৰ পৰাহে আপোনালোকে ইনকাম জেনাৰেট কৰক ইট ৰিডিউস গভৰ্নমেন্ট বাজেট এণ্ড বাজেট ডিফিচিয়েন্সি তো গভৰ্নমেন্টৰ যোনটো খৰচ সেই গভৰ্নমেন্টৰ খৰচও পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপে কি কৰে কমাই দিয়ে নেক্সট কৈছে ইট ইজ ইকোনমিক্যালি ভেৰি হেলদি এণ্ড ইট অলসো এলাউড দা লৱাৰ টেক্সেস ইকোনমিক্যালি হেলদি কিয় কৈছে যেতিয়া সৰকাৰৰ কৰ্মবিলাক প্ৰাইভেট সেক্টৰত গুছি যায় তেতিয়া কি হয় সৰকাৰৰ সেই ক্ষেত্ৰত টকা দিব নালাগে সেইকাৰণে কৈছে ইকোনমিক্যালি ভেৰি হেলদি নেক্সটত আছে ইট প্ৰাইভেট পাবলিক পাৰ্টনাৰশ্বিপ এনশ্যোৰ হায়াৰ কোৱালিটিটো ইয়াতে ভাল থাকে এণ্ড টাইমলি প্ৰভিজন ফৰ পাবলিক সাৰ্ভিসেস হায়াৰ কোৱালিটি থাকিব আৰু সময় হিচাপে কামবিলাক কি হয় সম্পূৰ্ণ হয় ডিসএডভান্টেজও আছে অসুবিধাও আছে কিছুমান কি অসুবিধা হ'ব পাৰে কনস্ট্ৰাকচনাল ৰিস্ক ফিনান্সিয়াল ৰিস্ক মাৰ্কেট ৰিস্ক এণ্ড ডিমান্ড ৰিস্ক তাৰ মানে কি আছে ইয়াতে ৰিস্কটো বেছি থাকে কিয়ৰ কাৰণে যেহেতু প্ৰাইভেট ইন্ডিভিজুৱেলৰ হ্যান্ডত থাকে তো প্ৰাইভেট বিলাক নিজৰ লাভৰ কাৰণে নিজৰ মতে কামবিলাক সম্পূৰ্ণ কৰাৰ চেষ্টা কৰে নেক্সট আছে একুইজিশন অফ ল্যান্ড এই মাটিবিলাক কি হয় প্ৰাইভেট ইন্ডিভিজুৱেলৰ হাতত দিয়া লগে প্ৰাইভেট ইন্ডিভিজুৱেল এনেকুৱা নহয় তে এবছৰ 2 বছৰৰ কাৰণে দিয়ে হয়তো বহুত বছৰৰ 50 বছৰৰ কাৰণে লিজ দিছে তো 50 বছৰ লৈকে সেই মাটিটো কাৰ হাতত থাকিব সেই মাটিটো প্ৰাইভেট পাৰসন বা প্ৰাইভেট ইন্ডিভিজুৱেলৰ হাতত থাকে নেক্সট আছে লেক অফ প্ৰপাৰ কোঅৰ্ডিনেশন বিটুইন পাবলিক প্ৰাইভেট এণ্ড গভৰ্নমেন্ট কৈছে এটো প্ৰপাৰ কোঅৰ্ডিনেশন মানে দুজন মানে ভাল এটা সম্পৰ্কৰ অভাৱ থাকে ইয়াতে সৰকাৰৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰটো লোৱাৰ পিছত এই ইন্ডিভিজুৱেল বিলাক টাইমলি সৰকাৰক ৰিপৰ্টও নকৰে
মিছমেচ দ্য ওভাৰঅল কষ্টিং অফ দ্য প্ৰজেক্ট মিছমেচ কি হয় কিছুমান ইয়াতে ফ্ৰডৰ কথা থাকে কৰাপচনৰ কথা থাকে বেছিক ইনকাম হৈ আছে কিন্তু চৰকাৰক কমকে দেখাই আছে এইবোৰ ইয়াতে ডিসএডভান্টেজ মানে অসুবিধাবিলাক থাকে নেক্সট ৰোল ইন এডুকেশ্যন কি কৈছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ টু এডুকেশ্যনত কি ৰোল মানে প্লে কৰে তো ইয়াৰ প্ৰথম ভূমিকা হৈছে ইনক্ৰিজিং দ্য এসেছ অফ স্কুল বিলাকৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হয় বহুত বিলাক স্কুল বহুত ধৰণৰ ঠাইত স্কুলে না থাকে তো সেইবোৰ ঠাইত কি নতুন নতুন স্কুল গঢ়ি উঠাবলৈ মানে গভৰ্নমেন্টে ভাল এটা ইনিশিয়েটিভ লব পাৰে ইউটিলাইজেশন এন্ড আন্ডাৰ ইউটিলাইজড স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক ইয়াতে ভাল হয় ওয়াইডেন এক্সেস এন্ড ইউটিলাইজেশন অফ এক্সিস্টিং এসেট অফ এডুকেশ্যন স্কুল বিলাকত কিছুমান এনেকুৱা স্কুল আছে য'ত শিক্ষকে না থাকে সাপোজ কম্পিউটাৰ ল্যাব আছে কিন্তু কম্পিউটাৰৰ টিচাৰ নাই তেনে ক্ষেত্ৰত কি আছে এই যেজন বাহিৰা মানুহ ইয়াতে এপইন্ট দিয়াৰ লগে লগে এই কম্পিউটাৰৰ কামবিলাক চাব পাৰিব তো এই এসেট বিলাক প্ৰপাৰ ইউজ হয় নেক্সট আছে লিফট দ্য কোৱালিটি অফ এডুকেশ্যন শিক্ষাবোৰ ভাল হয় ইনক্ৰিজ দ্য চয়েস অফ লো ইনকাম প্যারেন্টস তাৰ মানে ইয়াতে কি আছে যে যোনবিলাক প্যারেন্টছৰ মানে অভিভাৱকৰ কি হয় ইনকাম লো থাকে হিয়তে প্ৰাইভেট স্কুলত পঢ়াবলৈ বহুত টান পায় ফুললি প্ৰাইভেট স্কুলত পঢ়াব নোৱাৰে তেনে ক্ষেত্ৰত কি আছে হিয়তে চাই আছে যে স্কুলটো তো চৰকাৰৰ কিন্তু টিচাৰ বিলাক বাহিৰৰ সেই কাৰণে হিয়তৰ শিক্ষাবিলাক ভাল হ'ব বা এই প্ৰাইভেট পাৰ্সন বিলাক ইয়াতে হুমাই আছে তেনেহলে ক্ষেত্ৰত কি হ'ব এই স্কুলত আমি নামভৰ্তি কৰাব পাৰো য'ত ফিজটো বহুত কম থাকে রিইনফোর্স রেসপন্সিবিলিটি ইন দা গভর্নমেন্ট সিস্টেম আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ